গুড ইভিনিং এভৰিৱান। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ SSC ওপৰত। আৰু যিসকল ল'ৰা ছোৱালীয়ে SSC দি আছে, বৰ্তমান SSC ৰানিং হৈ আছে, আৰু SSC যিসকল ল'ৰা ছোৱালীয়ে দি হৈ গ'ল তেওঁলোকৰ কাৰণেও কৈছোঁ, আৰু যিসকল অলপৰ কাৰণে ফিজিকেল টেষ্ট বেয়া হৈছে বা যিসকলে ৰিটেন এক্সাম দিও বেয়া হৈছিলে আৰু ফিজিকেললৈ নাম নাহিছিলে তেওঁলোকৰ কাৰণেও মই কৈছোঁ ভিডিঅ'টো পূৰা স্কিপ নোকোৱাকৈ চাই থাকা। ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ভিডিঅ'টো আমাৰ যিসকল ল'ৰা ছোৱালীয়ে SSC দি থৈ দিছা, পাছ কৰি গৈছা ফিজিকেল টেষ্ট আৰু বৰ্তমান চলি আছে SSC GD, আৰু সেইখিনি ল'ৰা ছোৱালীৰ কাৰণে মই কৈছোঁ তেওঁলোকক যেতিয়া বৰ্তমান ফিজিকেল হৈ গ'ল, যিহেতু এতিয়া মেডিকেল আছে, মেডিকেলৰ কাৰণে যিমান পাৰা পৰাপক্ষত বেছিভাগ ঘূৰা পকা কমাই কৰা, আৰু যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা। যিসকল নতুন কেণ্ডিডেটৰ তেওঁলোকৰ কাৰণেও ভাল খবৰ, যিহেতু অক্টোবৰ নৱেম্বৰত নিউ ভেকেঞ্চি আহি আছে। অক্টোবৰত নটিফিকেশ্যন আহিব, নৱেম্বৰত ষ্টাৰ্টিং হ'ব, আৰু জানুৱাৰী যিহেতু আমাৰ আকৌ জানুৱাৰী ফেব্ৰুৱাৰী মাহত আমাৰ যিহেতু এক্সাম চলিব, যিখিনি GD কথা কৈ আছোঁ। আৰু এতিয়া বৰ্তমান মই ক'ব গৈছোঁ আমাৰ যিহেতু কেণ্ডিডেট এইবাৰ বহুতখিনি ফেইল কৰিছে, আৰু মই বৰ্তমান গৈছিলোঁ যিহেতু এক্সাম আমাৰ যিটো ট্ৰেইনিং চেণ্টাৰ আমাৰ আছাম ৰাইফলৰ, আৰু যিটো চুকভি আমাৰ যিটো ডিমাপুৰত আছে, তাতে গৈছিলোঁ। A to Z মই ভিডিঅ'টোত কৈ আছোঁ, আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু যদি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে ভিডিঅ'টো যিমান পাৰে ছাবস্ক্ৰাইব কৰি থৈ দিব, কিহৰ কাৰণে মই প্ৰতিটো ভিডিঅ' ডিফেন্সৰ আপডেট দিওঁ। আৰু নতুন কেণ্ডিডেটৰ কাৰণে এটা কথা কৈছোঁ, যিসকল কেণ্ডিডেটে যিহেতু SSC দিম বুলি ভাবি আছা বা যিহেতু প্ৰিপেৰেশ্যন কৰি আছা তেওঁলোকৰ কাৰণে কৈছোঁ মই, তোমালোকে এতিয়াৰ পৰা যিমান পাৰা প্ৰিপেৰেশ্যন কৰি দিয়া, কাৰণ কাট অফ যিমানে যোনে যি নকৰক কাট অফ যাবই, কাৰণ আগৰ তুলনাত 90 গৈছিলে, 90+ গৈছিলে, আৰু এইবাৰ কাট অফ কিমান যায় এতিয়াও কোনো ক'ব নোৱাৰে। আৰু এতিয়া বৰ্তমান কেণ্ডিডেট ফেইল কৰিছে, আৰু প্ৰায় লোৱা কেণ্ডিডেট SSC যিহেতু তোমালোকৰ যিটো ফাইনেল কাট অফ সেইটো কোনো ক'ব নোৱাৰে কিমান যায়, আৰু বহুতে বহুত কথা ক'ব। যিমান পৰাপক্ষত ফিজিকেলো প্ৰেক্টিছ কৰা, আৰু যিটো আমাৰ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আৰম্ভ কৰি দিয়া, কাৰণ কাট অফৰ সংখ্যা কোনো ক'ব নোৱাৰে। 3 নম্বৰ কথা হ'ল, আমাৰ যিখিনি ল'ৰা ছোৱালীয়ে এতিয়া বৰ্তমান ফিজিকেল বেয়া কৰি থৈ গৈছে, সেইসকলে ফিজিকেলৰ কাৰণে প্ৰিপেৰেশ্যন কৰা, আৰু যিসকল ল'ৰা ছোৱালীয়ে যি আমাৰ ফিজিকেল পাছ কৰি গৈছে তেওঁলোকে মেডিকেলৰ কাৰণে যিখিনি প্ৰব্লেম আছে, প্ৰায় প্ৰব্লেম থাকেই, আৰু বাৰে বাৰে দিও কিছুমান মেডিকেলত ওলাই আছে প্ৰতিবাৰে, তেওঁলোকৰ কাৰণেও কৈছোঁ মই, তেওঁলোকে যিখিনি মানে কৰিবলগীয়া কামখিনি মেডিকেলৰ কাৰণে কৰি যোৱা। আৰু ভিডিঅ'টো ইমানেই আছিলে, যদি ভিডিঅ'টো ভাল লাগিছে পূৰা শ্বেয়াৰ কৰি দিবা। আজিলৈ ইমানেই আছিলে। মই তপন, জয় আই অসম, নমস্কাৰ।